গহপুৰতো পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত 3 টকা 13 পইচাকৈ বৃদ্ধি পালে। ইয়াৰ লগে লগে সৰ্বসাধাৰণ জনতাৰ মাজত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে সকলো দিশতে আচলতে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। আমি যদি কওঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে কওঁ বা যান বাহনৰ যিসমূহ ভাড়া তাৰ ক্ষেত্ৰতে কওঁ, মানে সকলো স্তৰতে মূল্য বৃদ্ধি পাব। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে আৰু বৃদ্ধি যিহেতু পালে 3 টকা 13 পইচাকৈ, ইয়াৰ গহপুৰৰ পেট্ৰল ডিপুৰ পৰিৱেশ আৰু ৰাইজৰ মাজত এক প্ৰকাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তেওঁলোক তেল ভৰাবলৈ আহিছে, যেতিয়া দাম বৃদ্ধি বুলি শুনিলে তেওঁলোক হতবাক হৈছে। দাদা, 3 টকা 13 পইচাকৈ গহপুৰত পেট্ৰল আৰু ডিজেল বৃদ্ধি পালে, কেনেকুৱা এক সমস্যা বা আপোনালোকে ভাবিছিল নে এতিয়া ভৰাবলৈ আহিছে? ভৰাবলৈ আহিছোঁ। বিশেষকৈ বৃদ্ধি হোৱাটো অলপ সমস্যাটো হয় বাৰু, কিন্তু আমাৰ জনসাধাৰণৰ কাৰণে অলপ অসুবিধা হয়। বিশেষকৈ মধ্যবিত্ত শ্ৰেণী বা নিম্ন মধ্যবিত্ত শ্ৰেণী যথেষ্ট সমস্যাটো হয় বাৰু মধ্যবিত্তৰ কাৰণে। হয়, এনেদৰে তেওঁলোকে প্ৰতিক্ৰিয়া কৰিছে। দাদা, আপুনি পুৱাই আহিছে পেট্ৰল ভৰাবলৈ, হয়তো গম পোৱা নাছিলে চাগে বৃদ্ধি পালে বুলি। তাকে ইয়াত এতিয়া আহিছোঁ, গম পাইছোঁ। কেনেকুৱা এক সমস্যা প্ৰভাৱ পৰিব? ধৰক দিন হাজিৰা কৰা মানুহ, আমি ডেইলি কামত যাব লাগে, 100 টকা তেল ভৰাওঁ, এতিয়া দামটো বাঢ়ি গৈছে, বহুত প্ৰব্লেম হৈ গৈছে। 3 টকা 13 পইচা পেট্ৰল আৰু ডিজেল গহপুৰত প্ৰতি লিটাৰত, আৰু ইয়াৰ লগে লগে তো সকলো বস্তুৰে দাম বাঢ়িব, খাদ্য সামগ্ৰী হওক, খাদ্য সামগ্ৰীৰ দাম বাঢ়িব, গাড়ী ভাড়া বাঢ়িব, চব ফলতো বাঢ়িব। মানে এখন ঘৰ চলোৱাত বা গৃহিণীয়ে পাকঘৰ চলোৱাত বহুখিনি সমস্যা হ'ব। বহুত সমস্যা। চাওক জয়ন্ত, নিশ্চিতভাৱে এওঁ কৈছে যে দৈনিক দিন হাজিৰা কৰে, গতিকে কেনেকুৱা এক সমস্যা হ'ব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে। গতিকে জয়ন্ত, গহপুৰত ৰাইজ এতিয়া হতবাক হৈ পৰিছে, কাৰণ তেওঁলোক পুৱাই আহিছিল পেট্ৰল ভৰাবলৈ পেট্ৰল ডিপুলৈ। যেতিয়া 3 টকা 13 পইচা বুলি ক'লে তেতিয়া যথেষ্ট সমস্যাত পৰিছে। আৰু মই যদি দামসমূহ কওঁ, পূৰ্বতে আছিল ডিজেলৰ মূল্য 90 টকা 73 পইচা আৰু আজিৰ দিনত হ'লগৈ 93 টকা 56 পইচা। ঠিক সেই একেদৰে পেট্ৰলৰ কথা যদি কওঁ, পূৰ্বতে আছিল 99 টকা 52 পইচা আৰু বৰ্তমান হ'ল 102 টকা 65 পইচা। গতিকে পেট্ৰল আৰু ডিজেলত 3 টকা 13 পইচাকৈ বৃদ্ধি পালে। এতিয়া সৰ্বসাধাৰণ ৰাইজে যেনে তেনে চলি থাকে ঘৰখন, কাৰণ 500 টকা এটা লৈ গ'লে আজিকালি বজাৰেই নহয়। তাৰ পাছত যদি এতিয়া পেট্ৰল ডিজেলৰ মূল্য 3 টকা 13 পইচাকৈ বৃদ্ধি পালে, তাৰ পাছত এখন ঘৰ চলাত কিমান কষ্ট হ'ব সেই মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেহে উপলব্ধি কৰিব পাৰিব। দাদা, নহয় জানো? মই ঠিকে কৈছো, কাৰণ মই ঘৰখন চলোৱা মেলাত বহুত সমস্যা হৈছে। সেইটো কাৰণে দামটো অলপ হেৰি কৰিব লাগে। এতিয়া দিনটোত যদি আপুনি দিন হাজিৰা কৰে 400 টকা বা 350 টকা পালে, সেই তাৰে পেট্ৰল ভৰাব লাগিব, অসুখ অশান্তি থাকে, মানুহৰ বিভিন্ন সমস্যা থাকে, নহয় জানো? কেনেকে মেনেজ কৰি ল'ব এইবিলাক? বহুত প্ৰব্লেম হৈ গৈছে মানে মানুহৰ। এগৰাকী গ্ৰাহক পাইছো। দাদা, পেট্ৰল ভৰাবলৈ আহিছে, দামটো বাঢ়িলে গম পাইছেনে? নাই পোৱা, গম পোৱা নাই। কেতিয়া আহিছে? 3 টকা 13 পইচাকৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলত। কেনেকুৱা এক সমস্যা হ'ব আপোনালোকৰ? বহুত সমস্যা হ'ব, কাৰণ কি ধৰক আমি স্কুল ল'ৰা ছোৱালী অনা নিয়া কৰিব লগা হয়, আৰু আমাৰ যথেষ্ট অসুবিধা হয়, ঘৰখনো চলাব লগা হয়। কি চলাই? ঘৰখনো চলাব লগা হয়। ধৰক প্ৰত্যেক বস্তুৰ মূল্য বৃদ্ধি, এতিয়া আমি কেনেকৈ চলি পাওঁ? এতিয়া পেট্ৰলৰ বঢ়াৰ লগে লগেতো সৰ্বস্তৰ দাম হয়, চব বস্তুৰ দাম বৃদ্ধি হৈছে। পেট্ৰল ডিজেল, আপোনাৰ চেনি চাহপাত চব ইত্যাদি কৰি। বহুতে আচলতে ইয়াত আহিয়ে গম পাইছে দাম বৃদ্ধি পালে বুলি। দাদা, দাম বৃদ্ধি পাইছে গম পাইছেনে পেট্ৰলৰ? নাই পোৱা। 3 টকা 13 পইচাকৈ বৃদ্ধি পালে আজিৰ পৰা। হয়, সমস্যাটো হ'ব। সমস্যাটো কি আৰু, চলিবতো লাগিবই, দাম বাঢ়িলেও ভৰাব লাগিবই, ডেইলি অহা যোৱা কৰিবই লাগিব। তথাপিও এটা সমস্যা এটা হয়, সমস্যাটো অলপ হয় আৰু। পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে সকলো বস্তুৰে দাম বৃদ্ধি পায়, চবৰে দাম বাঢ়ি যাব। নহয় জানো? হয়, সকলোৱে এটা কথাই কৈছে যে সমস্যা হ'ব পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে, কাৰণ বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ যদি কথা আমি কওঁ বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ কথা যদি কওঁ, তেওঁলোকে ঘৰখন চলোৱাতেই এনেই কষ্ট, যেনে তেনেকুৱা ঘৰখন তেওঁলোকে টালি টোপোলা মাৰি চলাই থাকে। তাৰ পাছত যদি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে, তাৰ পাছত সকলো স্তৰে শাক পাচলি হওক বা গৃহিণীগৰাকীয়ে আচলতে পাকঘৰত থাকি এতিয়া চিন্তা কৰিব লাগিব খাদ্য ৰান্ধোতে, কাৰণ খাদ্য সামগ্ৰীৰ দামো বৃদ্ধি পাই যাব, যাতায়াতিক কথা থাকে। তেল দাম বৃদ্ধি পাইছে গম পাইছেনে? পেট্ৰল গম পোৱা নাই। 3 টকা 13 পইচাকৈ বৃদ্ধি পালে গহপুৰত, কেনেকুৱা এক সমস্যা হ'ব এতিয়া? এতিয়াতো আৰু আমাৰ সমস্যা হ'ব, কিন্তু চলিবতো লাগিবই। কিন্তু এতিয়া যেনেকে তেলৰ দাম বাঢ়িছে, বাকী বস্তুকেইটাৰো দাম বাঢ়িব। ইন্ধন যিহেতু নাটনিৰ পূৰ্ণ সম্ভাৱনা। হয়, তাৰ কাৰণে সেইটো বিষয় লৈ আৰু হয়, ৰাইজেও আচলতে কৈছে যে দাম বাঢ়িলে উপায় নাইকিয়া হৈছে, কাৰণ পেট্ৰল ভৰাবই লাগিব, ডিজেল ভৰাবই লাগিব, অসুবিধা কিন্তু যথেষ্ট হ'ব, সেই কথাখিনিও কৈছে। কিন্তু তাৰ মাজতে যেনে তেনে মিলাই চলিব লাগিব বুলি ৰাইজে প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।